কৃষকেন শব্দ ইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্মৰূপ কৃষ্ণ নাম আনন্দ মাত্ৰ কয় ৰাম নাম আনন্দ মাত্ৰ কয়। কৃষ্ণ শব্দটোৱে হ'ল জীৱৰ কল্যাণ সাধিত কৰিব পৰা একমাত্ৰ তত্ত্ব বুলি কোৱা হৈছে। আমি এয়া সকলোৱে কম বেছি পৰিমাণে বুজি পাওঁ। এয়াই হ'ল ভক্তি, অৰ্থাৎ ভাৱেই হ'ল ভক্তি। ভাবিলেই ভগৱন্তক পায়। এতিয়া কেনেকৈ ভাবিম সেইটো আপোনাক মোক বৰ্তমান পদচন্দই কৈ গৈছিল, এক হৰণীয়াকৈ ভাবা। সেইটো অতীৱ গুৰুত্বপূৰ্ণ বিষয়টো, যে সেই ভাৱনা ভক্তিৰ বলতে জীৱই ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰি পৰম গতি সাধিত কৰিব পাৰে। এনেকৈ যেতিয়া মাতৃ দেৱহূতিয়ে কপিলৰ চৰণ কমলত সেৱা নিবেদন কৰিছে, তেতিয়া কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে, অ ভগৱন্ত নিগদতি শুনা মাৱ দেৱহূতি মনোৰ নন্দিনী মূৰ মাৱ ভালত যু ভৈলা মতি সংসাৰত ৰিলায়াতি তুষ্ট ভৈলো দেখি তজু ভাৱ। ভগৱন্ত কপিলে কৈছে, সেই মা দেৱহূতি তুমি শুনাচোন, তুমি মহাসতী মা, ধন্য ধন্য মহাসতী, তুমি মহাসতী। কিয়নো তুমি যি ভাৱনা প্ৰশ্ন আকাৰে মোক প্ৰকাশ কৰিলা, ইয়াত জীৱৰ কল্যাণ হৈ আছে মা। এই ভাৱনাটোত জীৱৰ কল্যাণ নিহিত হৈ আছে। তুমি নিজৰ কাৰণে নাই সোধা, তুমি সমস্ত জীৱৰ কল্যাণাৰ্থে প্ৰশ্ন কৰিছা। তুমি যদি প্ৰকৃততে সাধু নহলাহেঁতেন, তোমাৰ মুখ পদ্মহন্তে এনে সাৰ তত্ত্ব কথা প্ৰশ্ন আকাৰে প্ৰকাশ নহলহেঁতেন মা। মই তোমাক কম, আৰু এই উত্তৰ ভৱিষ্যতে যি জীৱই লাভ কৰিব, শ্ৰৱণ কৰিব, কীৰ্তন কৰিব, সমস্ত জীৱৰে কল্যাণ সাধন হ'ব মা। গতিকে তুমি আজি অতীৱ সাৰ তত্ত্ব মূল্যৱান কথা প্ৰকাশ কৰিলা। তোমাক মই কওঁ শুনাচোন মা। অ শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহোঁ, ভক্তি পুনু বহুবিধনয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয়। মা, ভক্তি খোৱা বস্তু নহয়, পিন্ধা বস্তু নহয়। ভক্তি এনে এক উত্তম ভাৱনা, যি ভাৱনা হৃদয়ংগম কৰিলে, অনুধাৱন কৰিলে, আশ্ৰয় কৰিলে জীৱৰ পৰম কল্যাণ সাধন হয় মা। কিন্তু এই ভক্তি বহু প্ৰকাৰৰ বুলি মানুহৰ মুখে মুখে সমাজ ব্যৱস্থাত প্ৰচলিত হৈ আছে, কিন্তু বহু প্ৰকাৰৰ নহয় মা। কিন্তু বহু প্ৰকাৰৰ হয়। কিয় হয়, কেনেকৈ হয়,
আৰু হয়নে নহয় এই কথাটো উত্তৰ দিবলৈ গৈ ভগৱন্ত পুৰুষে প্ৰকাশ কৰিলে যে পুৰুষৰ মন সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয়। পুৰুষ মানে বাপসকলৰ কথা নাই কোৱা, পুৰুষ মানে জীৱ আত্মাৰ কথা কৈছে। ইয়াৰ দ্বাৰা আমাক এইটোকে দৰ্শন কৰাইছে, জীৱৰ জাত নাই। জীৱ মতা নে মাইকী, জীৱ ব্ৰাহ্মণ নে ক্ষত্ৰিয় নে বৈশ্য নে শূদ্ৰ, জীৱ ভাগৱতী সমাজৰ নে শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজৰ নে সত্ৰ সমাজৰ নে বামুণীয়া পন্থৰ, জীৱৰ কোনো ভাগ নাই, জীৱৰ কোনো জাত নাই। দ্বিতীয়তে ভকতৰ জাত নাই। ভকত মতা মাইকী ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ বামুণীয়া আদি বুলি কোনো ভকতৰ এটা জাত নাই। ভকতৰ এটাই জাত, সেইটো হ'ল কেৱল ভকত। 3 নম্বৰতে ঈশ্বৰৰ জাত নাই। ঈশ্বৰ মতা মাইকী আমি কোনো নাজানো, এটাই জানো ঈশ্বৰ হ'ল পৰমাত্মা। এই বুলি ক'লে আমাৰ কিবা এটা ধাৰণা এটা থুলমূল আহে, তাৰমানে বিশ্বাসেই হ'ল ঈশ্বৰ। বিশ্বাস যদি কৰি লোৱা যায় তেতিয়াহ'লে ঈশ্বৰৰ উপলব্ধি আমি হৃদয়ত অকণমান অনুভৱ কৰিব পাৰোঁ। আৰু বৰ্তমান পদে ক'লে মা এটি জীৱৰ এটি শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে সেই শৰীৰটোত যি খাদ্য গ্ৰহণ কৰে সেই খাদ্য অনুসাৰে জীৱৰ শৰীৰটো গঠন হয়, আৰু গঠন হোৱাৰ লগে লগে 3টি গুণৰ মাজত আবদ্ধ হৈ পৰে। সাত্বিক আহাৰ গ্ৰহণ কৰিলে সতগুণ বিশিষ্ট হয়, তামসিক আহাৰ গ্ৰহণ কৰি থাকিলে তমগুণ বিশিষ্ট হয়, ৰাজসিক আহাৰ গ্ৰহণ কৰিলে ৰজগুণ বিশিষ্ট হয় সেই শৰীৰধাৰী মনুষ্য নামৰ জীৱ। আৰু মাধৱ গুৰুজনাই ক'লে বিষয় সম্বন্ধ সুখ সমস্ত যোনিতে পায়, হৰি সেৱা একো স্থানে নাই। হৰি সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। অৰ্থাৎ আমি চিন্তা কৰিলে উত্তৰটো পাম, জীৱটো শৰীৰটো পৰমাত্মাটো এই মোবাইলটোৰ নিচিনা। কেনেকৈ মোবাইলটোৰ নিচিনা? পঞ্চভূতি 24 তত্ত্বৰে গঠিত শৰীৰটো হ'লে হেণ্ডছেটটো চবৰে ওচৰত আছে আজিকালি সাম্প্ৰতিক সময়ত, কাৰোবাৰ দামী কাৰোবাৰ সস্তীয়া, কিন্তু মোবাইল এটা প্ৰায় 99% বাপাৰ ওচৰতে আছেই। হঠাতে মোবাইলটো পৰি গ'ল, বেয়া হৈ থাকিল, হঠাতে মোবাইলটো পানীত পৰিল, বেয়া হৈ থাকিল, মাটিত পৰিল, ভাগি থাকিল, কাম নকৰা হৈ গ'ল। কিন্তু এখন দোকানলৈ মেকানিক এজনৰ ওচৰলৈ লৈ গ'লে সেই মেকানিকজনে লাহেকৈ হেণ্ডছেটটোৰ ভিতৰৰ পৰা জিঅ'টো উলিয়াই আনে। সেই জিঅ'টো হ'ল চিম কাৰ্ডটো। পইচা কেইটকামান দি দিলে নতুন এটা হেণ্ডছেট পাম আমি। সেই চিম কাৰ্ডটো বেয়া হোৱা মোবাইলটোৰ পৰা উলিয়াই নতুন হেণ্ডছেটটোত ভৰাই দিলে আকৌ কাম কৰি দিব। এই শৰীৰটো হ'ল এই হেণ্ডছেটটো। এই শৰীৰটো মানে বিনাশী, কিন্তু জীৱাত্মা অবিনাশী। কেতিয়ালৈকে অবিনাশী? চিম কাৰ্ডটো যেতিয়ালৈকে পইচাটো সোমাই থাকিব তাত। যদি আমি 130 টকামান ভৰাওঁ 28 দিনমান ভেলিডিটি পাওঁনে? পাওঁ। তেনেকে দ্বিতীয়তে আমি যদি চিন্তা কৰোঁ 300 টকামান ভৰাই লওঁ, তেতিয়াও এমাহেই ভেলিডিটি পাম, কথা পাতিবলৈ এমাহলৈকে থাকিব। কিন্তু 130 টকা আৰু 299 টকাৰ মাজত পাৰ্থক্যটো কি? 130 টকা ভৰালে কিছুমান সুবিধা নাই, যেনে ফেচবুক হোৱাটছআপ চাব নোৱাৰি, কিন্তু 300 টকা ভৰালে এইখিনি সুবিধা আছে। তাৰমানে সেই পোনপটীয়া এক শৰণ মাৰ্গটোত 5 প্ৰকাৰ মুকুতি পৰম পদ আছে, মানে
300 টকা ভৰাই ল'লে বিচনাখনত শুই থাকিলেও ফেচবুক হোৱাটছআপৰ জৰিয়তে গোটেই পৃথিৱীৰ খবৰখিনি বিচনাখনতে পাই থাকিম। এইটো পোনপটীয়া বাটটো, শৰণ মাৰ্গটো। যদি 130 টকা বা 90 টকামান ভৰা অকল কথাহে পাতিব পাৰি, বাকী একো চাব নোৱাৰি। সেইটো হ'ল সেই বাকীবিলাক নিয়ম, জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ ব্যৱস্থাবিলাক। আৰু পৰমাত্মা হ'ল পইচাটো যেতিয়া দোকানীজনে আমাক সেই নাম্বাৰটোত, সেই চিম কাৰ্ডটোত ভৰাই দিব, সেয়া হ'ল পৰমাত্মা। আৰু পৰমাত্মাই কৃপা কৰাৰ ব্যৱস্থাটো হ'ল আমি দোকানীজনৰ ওচৰলৈ যাব লাগিব, গৈ তেওঁক আপোনাৰ মোৰ নাম্বাৰটো দিব লাগিব, তেওঁ নাম্বাৰটোত আকৌ পইচা এটা মাৰি দিব লাগিব, যিটোক লাপু কৰা বুলি কয়। সেইটো কৰি দিলেহে আপুনি মই আকৌ হেণ্ডছেটটোত থকা চিম কাৰ্ডটোৰ জৰিয়তে কথা পাতিব পাৰিম, আদি ব্যৱস্থাবিলাক পালন কৰিব পাৰিম। ঠিক তেনেকৈ আমাৰ মনুষ্য জীৱনটো, জীৱ আত্মা পৰমাত্মাৰ বিষয়বিলাক এনেকৈ দৰ্শন কৰাইছে। আৰু আমি এনেকৈ চিন্তা কৰিলে সহজতে হয়তো বুজি পাম। গতিকে হেণ্ডছেটটো ভাগিলে আমাৰ বেয়া নালাগে নহয়, নতুন এটা পইচা দি লৈ ল'লে হৈ গ'ল। ঠিক তেনেকৈ জীৱ আত্মাটো যেতিয়া শৰীৰটোৰ পৰা ওলাই গুচি যাব, আপুনি মই দুখ কৰি লাভ নাই। কিয়নো কোনে কাকো দেৱ দুখ, কোনেও দুখ দিব নোৱাৰে চিৰদিন, কোনে কাকো দেৱ সুখ, কোনেও কাকো চিৰদিন সুখ দিব নোৱাৰে। আৰু মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে এনেকৈ সিদ্ধান্ত দিছে, মা, সেই জীৱৰ শৰীৰত যেতিয়া প্ৰৱেশ হয়, শৰীৰত প্ৰৱেশ হোৱাৰ লগে লগে সেই শৰীৰটোৰ ভিতৰত সোমাই থাকি জীৱই যি ভাবিব, ভাবি লৈ যি কৰ্ম কৰিব, সেই কৰ্ম ভাৱনা অনুসাৰে ভক্তি ঢেৰ প্ৰকাৰৰ আছে মা। প্ৰত্যেকে বেলেগে বেলেগে ভাবে। এতিয়া সেই বেলেগে বেলেগে ভবা নিয়মখিনি আপোনাৰ হ'বৰ চিনাকি, আমি মাত্ৰ আওতালে আনিহে দিয়া হৈছে কথাখিনি, আপোনাৰ হওক সৰ্বজানন্তা। ভক্তি নানা মতে ভেদ হয়। 1 নম্বৰতে ক'লে, পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰাতি হয়। এহিমতে ভক্তিমূত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। সেইমা এটি জীৱই শৰীৰত সোমাই থাকি মনৰ লগ হৈ সংকল্প কৰি, আনৰ অন্যায় চিন্তা কৰি সেৱা কৰিবলৈ যায়, চাকি বন্তি দিবলৈ যায়, ধূপ ধূনা জ্বলাই গুৱাপান অৰিহণা আগবঢ়াই থৈ আহে। বোলে প্ৰভু চাবা, আৰু মোৰ শক্তি নাই দেখিছাই, সকলোখিনি তোমাতে অৰ্পণ কৰিছোঁ, তুমিয়ে যি কৰা কৰিবা। আৰু এই বুলি যে ভাবি ভাবি চাকি বন্তি ধূপ ধূনা জ্বলাই থৈ আহোঁগৈ গছৰ তলত মূৰ্তি এভাগৰ সন্মুখত, তাৰমানে এই ভাৱনা ভক্তিটোৰ নাম হ'ল তামসিক ভক্তি। ইয়াত জীৱৰ কল্যাণ নহয়। কাৰ? কোন জীৱৰ? যিজনে চিন্তা কৰি এই পদ্ধতিটো আশ্ৰয় কৰিলে তাৰো উত্তৰণ নহয়, কল্যাণ নহয়। যাক অপকাৰ কৰিম বুলি চিন্তা কৰি সেৱা কৰিলে সেইজনৰো অপকাৰ নহয়, অমংগল নহয়, এজনৰো লাভো নহয়, লোকচানো নহয়। তেনেকৈ থকা হয়। এইখিনি এনেই বৃথা শ্ৰম বুলি কোৱা হৈছে। দ্বিতীয়তে সিদ্ধান্ত দিলে, বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাবে, প্ৰতিমাত মোহক পূজয়, তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি, মাত্ৰ তজুৱাগে কহিলো নিশ্চয়। বিষয়ত কৰি আশা, ল'ৰাটোৰ বিয়াও পাতিব হ'ল, ছোৱালী এজনীও নোপোৱা হলো, প্ৰভু অকণমান কৃপা কৰিবাচোন, এই বুলি নামঘৰত বা মূৰ্তিৰ আগত দুৰ্গা পূজালৈ গৈ, গণেশ পূজালৈ গৈ সেৱা ভাগ যে কৰি থৈ আহেগে, সৰস্বতী পূজাত গৈ যে কয়গে, সৰস্বতী সৰস্বতী আমি বোলো আই যিখিনি পাহৰো দিবা সোঁৱৰাই, যে সেই আই সৰস্বতী তুমি আমাক কৃপা কৰিবা। দ্বিতীয়তে ধনং দেহি লক্ষ্মী, লক্ষ্মীক যে পূজা কৰা হয় ধনৰ অৰ্থে, ঐশ্বৰ্য বিভূতিৰ অৰ্থে। এই বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাবে, প্ৰতিমাত মোহক পূজয়। এটি মূৰ্তিৰ আগত গৈ মই বুলি
এই চিন্তাবিলাক ভাৱনাবিলাক অৰ্পণ কৰি থৈ আহে প্ৰভু কৃপা কৰিবা বুলি। এই ভক্তিবিধৰ নাম হ'ল ৰাজসিক ভক্তি। সেইজনো সন্তুষ্ট নহয়, যিজনে সেৱা কৰিছিল তেওঁ একো লাভ নহয়। কাৰণ ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী হ'ল লক্ষ্মী, জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী হ'ল সৰস্বতী, বিঘিনী নাশক দেৱতা হ'ল গণেশ, জ্ঞানৰ দেৱতা হ'ল শিৱ, বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিব পৰা একমাত্ৰ দেৱতাজন হ'ল ইন্দ্ৰ দেৱতা। এই পাঁচোজনে অন্য এজনক সেৱা কৰাৰ লগে লগে ইজনে অকণমান মনতে বেয়া পায়। সৰস্বতীৰ ওচৰত গৈ পিনি ধন সম্পত্তি বিচাৰিছা, মইহে গৰাকী, সৰস্বতী জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱীহে। সৰস্বতীও সন্তুষ্ট নহয়, মোৰ ওচৰত ধন বিচাৰিছেহি, মই জ্ঞানৰহে, জ্ঞানো নিদিয়ে ধনো নাপায়। তাৰপাছত লক্ষ্মীৰ ওচৰত গৈ ধন সম্পত্তি বিচাৰি সেৱা কৰে যদিও লক্ষ্মীৰো আকৌ স্বামী হ'ল এজনহে, নাম হ'ল মাধৱ। স্বামীক নিবিচাৰি মোৰ ওচৰত আহি বিচাৰিছে, আমি তেওঁলোকৰ দাসহে, দাসক বিচাৰিলে স্বামী আজ্ঞা নহ'লে কেনেকৈ দিম, সেইকাৰণে দাসীয়েও নিদিয়ে। এনেধৰণে এই ভক্তিবিধৰ নাম হ'ল ৰাজসিক ভক্তি। কাৰো কল্যাণ সাধন নহয়, এইবিলাকো বৃথা শ্ৰম বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। পাপ মূৰ শৌক নাশ ভগৱন্ত শৌক প্ৰীতি নুহি অৱশ্যকে বিধি মানি। মোৰ পাপটো খণ্ডন হওক ভগৱন্ত তুমি কৃপা কৰা। কোনো নীতি নিয়ম শাস্ত্ৰসন্মত নহয়, যিটো নীতি নিয়ম পালন কৰোঁ ই শাস্ত্ৰসন্মত নহয়। নুহি অৱশ্যকে বিধি মানি। ই তিনি প্ৰকাৰৰ ভক্তি কৰিলে সাত্বিক বুলি নিষ্ঠে মই কহিলোঁ বখানি। এনেকৈ ৩ নম্বৰতে কৰা চিন্তা ভাৱনা নাম হ'ল সাত্বিক ভক্তি। কিন্তু ইয়াতো জীৱৰ কল্যাণ নহয়, কাৰণ ই শাস্ত্ৰসন্মতে নহ'ল। কেনেকৈ শাস্ত্ৰসন্মতে নহ'ল? আমি যে আজি যিটো দিনত আমাৰ সেউকী আইগৰাকীয়ে বৈকুণ্ঠৰ কল্পতৰু মহাশাস্ত্ৰ কৃষ্ণৰ নাম আশ্ৰয় কৰিছে, আজিৰ দিনটো কিনো এনে বিশেষ দিন? সকলোৱে আমি ঘোষক বাপজনাই ঘোষণা কৰোঁতে বুজি পাইছিলোঁ সেউকী আইগৰাকীৰ গৃহত এটি সন্তানৰ জন্মোৎসৱ, জন্মবাৰ্ষিকী। হয়নে আইগৰাকী? হয়, জন্মোৎসৱ, এইটো বিশেষ দিন। এতিয়া জন্মোৎসৱ ভাগিত স্বাভাৱিকতে ৯৫% বাপ আই আমি সুখী হোৱা সোণটো মনৰ জোখাৰে বুলি পিতৃ মাতৃয়ে আশীৰ্বাদ দিওঁ। আশীৰ্বাদ দিওঁতে পদ্ধতিটো কি অৱলম্বন কৰোঁ? বাৰ্থডে বুলি হোটেলৰ পৰা কেক এটা আনি মম কেইডালমান জ্বলাই কেকটো কাটোঁ। এনেকুৱা নিয়ম এটা আছেনে? আছে। আমি চিনা পৰিচয় হৈ আছোঁ এনেকুৱা নিয়মবিলাকৰ লগত। মংগল বিচাৰিছোঁ, কেক এটা আনিছোঁ, নামটো কেকটোৰ ওপৰত লিখি দিছোঁ আমাৰ মৰমৰ সোণটোৰ নাম, আৰু কেইডালমান মম জ্বলাইছোঁ, আকৌ জ্বলোৱা মম কেইডাল ফু মাৰি নুমুৱাই দিছোঁ। আন্ধাৰ হৈ গৈছে। তাৰপাছত চুৰি কটাৰীখন কেকটোৰ ওপৰত ভৰাই দিলোঁ। তাৰে এটুকুৰা মঙহ কেক মুখেৰে আনন্দ মনেৰে পৰম তৃপ্তিৰে খালোঁ। তাৰমানে আন্ধাৰত সন্তানটোক হত্যা কৰি তাৰ মঙহটো আপুনি মই খাই তৃপ্তি পাইছোঁ। তাৰ বিপৰীতে আমি কি কৰোঁ? সন্তানটোৱে ইণ্টাৰভিউ দিবলৈ যাব আৰু ৩ দিনমান পাছত, সন্তানটিয়ে মেট্ৰিক পৰীক্ষা দিব, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব, তাৰ আগে আগে কি কৰোঁ? ৩-৪জনমান গাঁৱৰে ভকতক মাতি আনি পায়স এমুঠি দিওঁ, ঔ হৰি অ ৰাম কৈ
আমি সেৱাভাগী আশ্ৰয় কৰোঁ। নহ'লে ভকতৰ কথা চিন্তা নকৰি পোনে পোনে নামঘৰলৈ গৈ সন্ধিয়া সময়ত চাকি বন্তি এগছ দি থৈ আহোঁগৈ, প্ৰভু কৃপা কৰিবা। তাত চাকি জ্বলাই থৈ আহিলোঁ নে নুমুৱাই থৈ আহিলোঁ? নামঘৰত জ্বলাইছিলোঁ। কিহৰ কাৰণে? সেই জন্মবাৰ্ষিকীত আশীৰ্বাদ দিয়া সন্তানটোৰ মেট্ৰিক পৰীক্ষা দিবৰ সময়ত কিন্তু বন্তিগছ নামঘৰত জ্বলাই দিলোঁ। আকৌ এবছৰৰ মূৰত আশীৰ্বাদ দিবলৈ গৈ মমকেইডাল নুমুৱাই দিলোঁ। এতিয়া জ্বলোৱাটো শাস্ত্ৰসন্মত নে নুমুৱাই দিয়াটো শাস্ত্ৰসন্মত? জ্বলোৱাটো। শাস্ত্ৰই তাকেই ক'লে, পাপ মূৰ শৌক নাশ ভগৱন্ত শৌক প্ৰীতি নুহি অৱশ্যকে বিধি মানি। শাস্ত্ৰসন্মত বিধি নীতি নিয়ম নমনাকৈ কেৱল পালন কৰিব লাগে কাৰণে পালন কৰি আছোঁ। পাপ খণ্ডন হওক, আমাৰ কল্যাণ হওক। ইয়াৰ নাম সাত্বিক ভক্তি, কিন্তু ইয়াতো জীৱৰ কল্যাণ নহয়। আমাৰ স্বাভাৱিকতে সাত্বিক ভক্তি বুলি এইকাৰণেই কোৱা হৈছে, কাৰণ এইবিলাক কৰ্ম আমি বাস্তৱসন্মত পৃথিৱীখনত ইয়াত মাত্ৰ সংযোজনহে কৰি দিয়া হৈছে বুজিবৰ বাবে। স্বাভাৱিকতে আমাৰ যিসকল নামাচাৰ্য, ভাগৱত আচাৰ্য, নামঘৰীয়া আদি আদি ভকতে কেতিয়াবা অপৰাধত পৰিব লগা হয়। সেই অপৰাধখিনি কাকো ক'ব নোৱাৰে। ক'ব নোৱাৰাৰ কাৰণে মনে মনে বিধি নিয়মটো নামানি মনে মনে সৰুকৈ কিবা এটা কৰি থৈ দিয়ে যে প্ৰভু কাকো ক'বও নোৱাৰোঁ যিটো অপৰাধ হ'ল, গতিকে নোকোৱা নেমেলাকৈ কিবা এটা নিয়ম কৰি থৈ দিয়ে যিটো নিয়ম শাস্ত্ৰসন্মত নহয়। সেইটো পাপ মূৰ শৌক নাশ। গতিকে এই ব্যৱস্থাটো কেৱল পৰম ভকতৰ বা এজন ৩৩ কোটি দেৱ দেৱতাক আশ্ৰয় কৰা একশৰণীয়া নহ'বও পাৰে, বহুশৰণীয়াও হ'ব পাৰে। তেনেকুৱা জীৱই ভগৱন্তৰ নাম আশ্ৰয় কৰে। সেই ব্যৱস্থাটোত সাত্বিক ভাৱনাটো ইয়াত দৰ্শন কৰোৱা হৈছে। ভাৱনাটো কৃষ্ণতে আছে, ভাৱনাটো কৃষ্ণতে আছে, কিন্তু মাতিছে অন্য এজনক। সেই কথাটো কোৱা হৈছে, যিটো কীৰ্তন গ্ৰন্থত গুৰুজনাই কৈছে, তীৰ্থ বুলি কৰে জলত শুদ্ধি, প্ৰতিমাত কৰে দেৱতা বুদ্ধি, বৈষ্ণৱত নাই ইখব মতি, গৰুটো অধম কৃষ্ণ বদতি। ঈশ্বৰ বুলি প্ৰতিমাতে সেৱা কৰি থাকে দিনে দিনে। তীৰ্থ ভ্ৰমণ কৰিছোঁ বুলি, জলত স্নান কৰি শুদ্ধ হৈছোঁ বুলি সেই ব্যৱস্থাটো পালন কৰি থাকে। এই দুই ধৰণৰ জীৱই বৈষ্ণৱ ভকতৰ সংগলৈ যাবলৈ ইচ্ছা নকৰে। এই সময় নাই, নামঘৰলৈ কোন যায়, ব্যৱসায় বাণিজ্য চাকৰি বাকৰি, হ'ব দিয়া, মই কামলৈ যাওঁতেও কৃষ্ণ বুলি কৈয়ে গৈছোঁ দেখোন। বাটত যাওঁতে শিৱ মন্দিৰ এভাগি পাইছোঁ, বাটত যাওঁতে গণেশ মন্দিৰ এভাগি পাইছোঁ, তাতো কৃষ্ণ বুলি কৈ থৈ গৈছে, হ'ব দিয়া। এই ভাৱনাবিলাক যে আমাৰ আছে, তাকে যে আমি কৈ দিওঁ হ'ব দিয়া মোৰ এনেকৈ হৈছে, এই ব্যৱস্থাটোৰ কথা কোৱা হৈছে। বৈষ্ণৱত নাই ইখব মতি, ভকতৰ চৰণত এওঁলোকৰ মতি নাই, আস্থা নাই। গৰুটো অধম কৃষ্ণ বদতি, সেইসকল গৰুতকৈ অধম বুলি বদতি মানে কৈ থকা কৃষ্ণ বদতি, স্বয়ং ঈশ্বৰ কৃষ্ণই কৈ আছে যে তেনেধৰণৰ জীৱবিলাকে হ'ল গৰুতকৈও অধম বুলি। এতিয়া আমি জ্ঞান আৰু বিবেকযুক্ত মনুষ্য শাস্ত্ৰৰ শ্ৰেষ্ঠতম জীৱ বুলি কৈছে, কিয়নো আমি জানো যে পোহনীয়া এহাল পাৰ চৰায়ে, দেখিছে নহয় পাৰ চৰাই? দেখিছে। এহাল পাৰ চৰায়ে যেতিয়া মিলন হৈ দুটা কণী পাৰে, সেই কণী দুটাৰ পৰা যথা সময়ত এহাল পোৱালিৰ জন্ম হয়। তাৰে এটা মতা হয়, এজনী মাইকী হয়। মনুষ্যৰ দৃষ্টিত সিহঁতৰ সম্পৰ্কটো হ'ল ককায়েক আৰু ভনীয়েক, হয়নে বাৰু? কাৰণ একেজনী মাকৰে সন্তান, একেজন পিতৃৰে সন্তান, কিন্তু সেই ককায়েক ভাই সম্পৰ্কটোৰ জ্ঞানটো সিহঁতৰ নাই।
সেইকাৰণে সিহঁতৰ মাজতে মিলন হৈ আকৌ বিষয় সম্বন্ধীয় সুখ পালন কৰি আকৌ দুটি তেনেকুৱা পোৱালিৰ জন্ম দিয়ে, জীৱৰ সৃষ্টি কৰি বংশটো বৃদ্ধি কৰে। এজনী গৰুৱে পোৱালি দিয়ে এবছৰত এটা, সেই পোৱালিটো যদি মতা পোৱালি হয় তেতিয়াহ'লে যথাসময়ত মাকৰ লগতে মিলন হৈ আকৌ তেনে এটা নতুন জীৱৰ সৃষ্টি হয়। সেইটো বেইছাবৃত্তি আমাৰ মানুহৰ দৃষ্টিত, আমিতো তেনেকুৱা নকৰোঁ। কিন্তু গুৰুজনাই ক'লে সমস্ত যোনিতে তুমি বিষয় সম্বন্ধীয় সুখ পাবা, কিন্তু হৰি সেৱাক সকলোতে নোপোৱা। হৰিক সেৱা কৰি সেই জীৱ তুমি ইহকাল পৰকাল অনন্ত কালৰ বাবে ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিবা। একমাত্ৰ উত্তম পাত্ৰটো হ'ল এইটো মনুষ্য শৰীৰটো। গতিকে মনুষ্য শৰীৰ পাই হৰি নভজিলা অৱশ্যে শুই বাহা ভাই তৰু তৃণ শিলা। সেইকাৰণে শিল হ'বলৈ যদি মন আছে তেতিয়াহ'লে ঈশ্বৰক নভজিলেও হ'ব, বাকীসকলক চিন্তা কৰিলেও হ'ব। আমাৰ যদি গছ গছনি হ'বলৈ মন আছে তেতিয়াহ'লে আমি ঈশ্বৰক চিন্তা নকৰি বাকীসকলক চিন্তা কৰিলেও হ'ব। যদিহে আমি পৰম কল্যাণ সাধিত হওক বুলি ভাবিছোঁ তেতিয়াহ'লে একদেৱ এক সেৱ একত বিনে নাই কেৱ। এইখিনি আমাক সিদ্ধান্ত দিছে। কপিল প্ৰভুৱে মাতৃক ক'লে, সেই মা তুমি শুনা, এনেকৈ তামসিক ৰাজসিক সাত্বিক তিনিবিধ ভক্তিৰ, তিনি প্ৰকাৰৰ ভক্তিৰ আকৌ অধম মধ্যম উত্তম, অধম মধ্যম উত্তম, অধম মধ্যম উত্তম, এনেকৈ ভাগ হৈ প্ৰত্যেকৰে ন প্ৰকাৰ হৈছে। তামসিকৰ 9 ভাগী, ৰাজসিক ভক্তিৰ 9টি প্ৰকাৰ, সাত্বিক ভক্তিৰ 9টি প্ৰকাৰ, সৰ্বমুঠ একো বিধি নৱ প্ৰকাৰে হৈ আছে ভেদ, তাক বুজি বাহা দিয়া মতি, সগুণ ভকতি এহি একাধিক আশীবিধ আবে কহু নিৰ্গুণ ভকতি। মা এনেকৈ 81 বিধ এটা বৃহৎ সংখ্যাৰ ভক্তি পোৱা গৈছে। তাৰ নামটো হ'ল সগুণ ভকতি। এতিয়া সগুণ ভক্তি ল'ম নে নল'ম? মাকক ক'লে, মা তুমি শুনাচোন, সগুণ ভকতি এহি একাধিক 80 বিধ। এই 81 বিধ সগুণ ভক্তিৰ বিপৰীতে আৰু এভাগ ভক্তি আছে নহয় মা, আবে কহু নিৰ্গুণ ভকতি। নিৰ্গুণ ভকতি বুলি এভাগ আছে মা, তোমাক কওঁ শুনা। শুনিওক সভাসদ তৃতীয় স্কন্ধৰ পদ, বুজিওক ভক্তিৰ নিৰ্ণয়। সেই সভাসদবৰ্গ, সেই সুধীবৃন্দ ভক্তিৰ নিৰ্ণয়টো শুনা। সগুণ ভকতি যত কৰি তাংক পৰিহাৰ, নিৰ্গুণক কৰিও আশ্ৰয়। এতিয়া সগুণ ভক্তি 81 বিধ, ল'ম নে এৰি দিম? ত্যাগ কৰিবলৈ কৈছে, এৰি দিবলৈ কৈছে। কৰি তাংক পৰিহাৰ, তাক তোমালোকে মনৰ পৰা, হৃদয়ৰ পৰা, কৰ্মৰ পৰা, চিন্তাৰ পৰা তোমালোকে এৰি দিয়া। কি কৰিবা? নিৰ্গুণক কৰিও আশ্ৰয়, নিৰ্গুণ ভক্তি আশ্ৰয় কৰা। এতিয়া সেই নিৰ্গুণ ভক্তিৰ বিষয়ে আমাক জ্ঞান দিছে গুৰুজন বস্তুৱে, শংকৰ মাধৱ দুজনা গুৰুৱে। আৰু এই মুহূৰ্তত কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কোৱা সমস্তখিনি কথা গোপাল চৰণ দ্বিজ গুৰুজনাই কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ আজ্ঞা শিৰোগত কৰি তৃতীয় স্কন্ধ পদবন্ধে অনুবাদ কৰোঁতে সিদ্ধান্ত দি দিলে, দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি, ভকতিৰ কৰি নানা ভাগ। চোৱাচোন, প্ৰভু ভগৱন্ত কপিলে কেনেকৈ মাকক দেৱহূতিক ভক্তিৰ নানানটি ভাগ দৰ্শন কৰাইছে আৰু উপদেশ দিছে। এতেকে নিৰ্গুণ ভক্তি ধৰিওক দৃঢ় কৰি, তেবে ঈশ্বৰক পাইবা লাগ। এতেকে সেইকাৰণে সগুণ ভক্তি এৰি
নিৰ্গুণ ভক্তিক সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰা ঈশ্বৰক লগ পাবা। কিয়নো ভগৱন্ত পুৰুষ থাকে ক'ত? সগুণৰ লগত নে নিৰ্গুণৰ লগত? এই বুলি চিন্তা কৰাৰ লগে লগে পদবন্ধুৱে আমাক প্ৰকাশ কৰিছে, এৰা বদতি কপিল হৰি শুনা মহাহতি একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি। হে মহাহতি দেৱহূতি, মা তুমি শুনাচোন, ভক্তি বহু প্ৰকাৰৰ নহয় দিয়া। ভক্তি মাত্ৰ এবিধ, নামটো কি? নিৰ্গুণ ভক্তি। এতিয়া সেই নিৰ্গুণ ভক্তি আশ্ৰয় কৰিবা কিয়? কাৰণ জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, তীৰ্থ ব্ৰত, শ্ৰাদ্ধ, পিণ্ড, হোম, যাগ, যজ্ঞ, পূজা পাতল, দান দক্ষিণা, এইবিলাক হ'ল স্বাভাৱিকতে সগুণ ভক্তি। এই সগুণ ভক্তিক তুমি এৰি দিয়া মনৰ পৰা আৰু সুদৃঢ় বিশ্বাসে মোৰ চৰণলৈ আহা। মোৰ চৰণলৈ অহা বুলি কোনে ক'লে? কপিলে ক'লে। তাৰমানে উত্তৰটো কি? কপিলে এই বুলি নক'লে সুদৃঢ় বিশ্বাসে কৃষ্ণৰ চৰণলৈ যোৱা, এই বুলি নাই কোৱা। মোৰ চৰণলৈ আহা, তাৰমানে ময়ে কৃষ্ণ, কৃষ্ণয়ে মই। এই পৰম সত্যটো গুৰুজন বস্তুৱে দৰ্শন কৰালে। কপিলেই কৃষ্ণ, কৃষ্ণই হ'ল কপিল। সেই মা দেৱহূতি তুমি শুনা, নিৰ্গুণ ভকতি এহি কহিলো বুজাই মই সমেইটো ভক্তি এৰা এৰি নাই। ভগৱন্ত ক'ত থাকে? নিৰ্গুণ ভক্তিৰ লগত যোগ হৈ থাকে। সগুণ ভক্তিৰ পৰা বিয়োগ হৈ আছে কোন? ভগৱান। যদি ভগৱান নিৰ্গুণ ভক্তিৰ লগত যোগ হৈ আছে, তেতিয়াহ'লে আমি যদি সগুণ ভক্তি কৰি থাকোঁ, ভগৱন্তক পাম নেকি? নিশ্চয় নাপাওঁ। অৰ্থাৎ এখন মটৰ চাইকেলত দুজন ব্যক্তি উঠি গৈ আছে, উঠি গৈ থাকোঁতে পূবৰ পৰা বলা বতাহজাকে উঠি যোৱা ব্যক্তিজনৰ কান্ধত থকা, গলত থকা গামোচা নামৰ বস্ত্ৰভাগ বতাহে উৰুৱাই নিলে। কোনফালে যাব? কোনফালে যাব? পশ্চিম ফালে, মানে পিছফালে যাব। আৰু যদি চলাই যোৱা চালকজনক কৈ তুমি গাড়ীখন ৰখাই দিয়া, মোৰ বস্ত্ৰভাগ পৰি আহিল, এই চিন্তা কেলে কৰিছে? আমি আগলৈ গৈ থাকিলে বস্ত্ৰভাগ পাই যাম বোলা। পৰি আহিল পাছফালে, যদি আগফালে গৈ থকা যায় বস্ত্ৰভাগ পোৱা হ'বনে? কেতিয়াও নহয়। ভগৱন্ত আছো বুলি কৈছে নিৰ্গুণ ভকতি, আৰু আমি কৰি থাকোঁ যদি সগুণ ভকতি, তেতিয়াহ'লে ভগৱন্তৰ কৃপা পাম জানো? কেতিয়াও নাপাওঁ। সেইকাৰণে আমাক এনেধৰণে গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে, ভগৱন্ত য'ত আছে সেইফালে আমি ঢাপলি মেলিব লাগিব, সেইফালে আমি যাব লাগিব। আৰু সেই নিৰ্গুণ ভক্তিৰ জ্ঞান গুৰুজন বস্তুৱে আমাক নামঘোষা শাস্ত্ৰত দৰ্শন কৰাইছে। কি বুলি দৰ্শন কৰাইছে? হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰে কল্পিত।
তজু গুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ আৱৰ সমস্ত গুণময় এতেক জানিয়া হৰি তোমাৰ নামক মাত্ৰ কৰিলোহো সাৰ কৃপাময়। সেই প্ৰভু তোমাৰ নামেই যিহেতু নিৰ্গুণ, সেইকাৰণে তোমাৰ নামহে আমি আশ্ৰয় কৰিম সদায়। আৰু সেইকাৰণে কওঁ, কৃপাৰ সাগৰ দৈয়কী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। মুখৰ পৰা তোমাৰ নাম আৰু কায় বাক্য মন চিত্তেৰে ভকতৰ সংগ যাতে এৰিব লগা নহয় প্ৰভু, এই কৃপাটো তুমি মোক কৰা। এতিয়া দৰ্শনটো ক'ত দিছিলে আমাক? বিদ্যালয়ত পঢ়োঁতে বিদ্যালয় বাৰান্দাতে দিছিলে জ্ঞানটো, যে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিউক নাথ জগাই। জগাই মানে সাৰ পুৱাই দিয়া, ঘুমতি মানে শুই থকা। আপোনালোকে এইফালে নামনিত চলে ঘুমতিটো, ঘুমটি মাৰিছে বুলি কয়। আমাৰ উজনিত বাৰু ঘুমটি বুলি নকয়, টোপনি লাগিছে, টোপনি ধৰিছে, অকণমান শুই লওঁ এনেকে বুলি কয়। এই যে ক'লে গুৰুজনা আমাক যে তুমিহে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিউক নাথ জগাই। তাৰমানে কৃষ্ণই হ'ল চৈতন্য, আমি হ'লো ব্ৰহ্মাকে ধৰি ইতৰ প্ৰাণী জীৱ জগত অচেতন। কৃষ্ণই হ'ল সত্য, আমি হ'লো অসত্য। কৃষ্ণই হ'ল শুদ্ধ, আমি হ'লো অশুদ্ধ। আৰু কৃষ্ণই হ'লে নাথ, আমি হ'লো অনাথ। সেইকাৰণে সেই নাথ কৃষ্ণ পৰমাত্মা, তুমি আমি জীৱাত্মাৰূপী অনাথক তুমি সাৰ পুৱাই দিয়া প্ৰভু। এই বুলি আমি বিদ্যালয় বাৰান্দাত সৰুতেই শিকি আহিলোঁ। এতিয়া ডাঙৰ হ'লোঁ, ধৰ্মৰ গুৰি বঠা ধৰিবলৈ ল'লোঁ, অসত্যৰ সদায় জয় হৈ গ'ল। এতিয়া সৰুতে সত্যৰ সদায় জয় আছিলে, এতিয়া অসত্যৰ সদায় জয়। অসত্য কোন বুজি পালোৱে নহয়। ওম গণেশাই নম, ওম বিশ্বকৰ্মাই নম। এইখিনি অচেতন, এইখিনি অসত্য। এতিয়া আমি অসত্যৰ জয় জয়কাৰ কৰিবলৈ লাগিলোঁ। সৰুতে শিকিছিলোঁ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে যে হাতত লৈ ফুৰে, নামটো কি? গীতা শাস্ত্ৰ। তাৰ মূল মন্ত্ৰটো কি? অহিংসাই পৰম ধৰ্ম। তাৰমানে হিংসা নকৰাটো হ'ল পৰম ধৰ্ম। এতিয়া আমি কি পঢ়িলোঁ? সৰুতে ঠিকেই মুখস্থ কৰিলোঁ, অহিংসাই পৰম ধৰ্ম, অহিংসাই পৰম ধৰ্ম। 3বাৰ 4বাৰমান পঢ়িছিলোঁ, তেতিয়া লিখিছিলোঁ। আৰু এতিয়া সেই একেষাৰি বাক্যকে গোটেই ভাঙি চিঙি শেষ কৰি পেলালোঁ। কেনেকৈ পঢ়িলোঁ? অটো আঁতৰাই দিলোঁ, অকলশৰীয়াকৈ ক'লোঁ কি বুলি? তাৰ পাছত ক'লোঁ হিংসা, হচৈটো আকৌ আঁতৰাই দিলোঁ, ই আমাৰ পৰম ধৰ্ম। হিংসা, ই আমাৰ পৰম ধৰ্ম। কিন্তু শব্দটো আছিল অহিংসাই। তেতিয়া ঠিকেই পঢ়িলোঁ, মুখস্থও কৰিলোঁ। এতিয়া ডাঙৰ হ'লোঁ যে জীৱ হত্যা নকৰিলে, এজনে অন্যজনৰ অন্যায় নকৰাকৈ জীৱনটো আমি আগবাঢ়ি যাব নোৱাৰোঁ। এতিয়া আমাৰ চিন্তাবিলাক তেনেকুৱা। গতিকে আমি গুৰুজনাৰ আজ্ঞা আদৰ্শ শিৰোগত কৰি শাস্ত্ৰই যি কৰিবলৈ কৈছে, যিটো শুদ্ধ সত্য বুলি দৰ্শন কৰাইছে, সেইটোৰ বিপৰীতে যোৱাটোৱে হ'ল আমাৰ অজ্ঞানতা বুলি কোৱা হৈছে। গতিকে সেই অজ্ঞানতাৰ আন্ধাৰৰ পৰা আমি নিজক উদ্ধাৰ কৰিবৰ বাবে আত্মবিশ্লেষণ আমি কৰিব লাগিব। অৰ্থাৎ তোমালোকৰ ভুল হৈছে, তেওঁলোকৰ ভুল হৈছে, তেওঁলোকে হুলস্থুল কৰি আছে, এইটো ভাগৱত দৰ্শন নহয়।
ভাগৱত দৰ্শনটো হৈছে মই মনে মনে থাকি মোৰ ভুল হৈ আছে। শইকীয়া, দত্ত, কলিতা, মালাকাৰ, শৰ্মা, বৈশ্য তেওঁলোকৰ উপাধিবিলাকত সমাজ ব্যৱস্থাত কি ভুল হৈ আছে আপোনাক মোক কোনো ঠিকা নাই দিয়া নহয় চাই থাকিবলৈ। গতিকে আমি ঠিকাটো নিজে নিজক ল'ব লাগে যে মোৰ মনৰ লগত, শৰীৰৰ লগত, বাক্যৰ লগত, বাক্যে বচনে, খোজে কাটলে শাস্ত্ৰৰ লগত নিমিলাবিলাক যোগ হৈ আছে নেকি? যদি এইবিলাক যোগ হৈ আছে তেতিয়াহ'লে এইবিলাক বিয়োগ কৰি দিয়া, এৰি দিয়া নিজৰ লগৰ পৰা, বাক্যৰ পৰা, মনৰ পৰা, চিন্তাৰ পৰা, ভাৱনাৰ পৰা এইবিলাক বিয়োগ কৰি দিয়া। যিবিলাক যোগ কৰিবলৈ কৈছে সেইবিলাক যোগ কৰা। এতিয়া তেনে এটা যোগ আমি কৈ যোৱা হৈছিল ইতিমধ্যে, মনুষ্য শৰীৰ পাই হৰি নভজিলা, অৱশ্যে শৈবা হাঁ ভাই তৰুতি নহিলা। এতিয়া মনুষ্য শৰীৰটোত বৰ সুন্দৰ এটি ইন্দ্ৰিয় আছে, নামটো হ'ল জিভা। জিভাখনৰ কাম কি জানেই নহয় আৰু, নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে, সেই জিভা সদা তোৰ মধুৰেখে প্ৰিয়, মাত্ৰ জান তই ৰসৰ সাৰক। হেৰৌ জিভা তই জান নহয় জ্বলা, টেঙা, তিতা, মিঠা, কেঁহা এইবিলাক সোৱাদ দিব শৰীৰটোক, তোৰ দ্বাৰাহে এইবিলাক পায় শৰীৰটোৱে। এই সকলোবিলাকতকৈ আৰু এটা উত্তম সোৱাদযুক্ত বস্তু আছে, কি জান? সেইটো হ'ল নাৰায়ণৰ নাম অমৃত। আন তেজি নিৰন্তৰে কৰি উক মাত্ৰ পাণ, নাৰায়ণৰ নাম অমৃতক। তই জ্বলা, টেঙা, তিতা, কেঁহা এইবিলাক যে লৈ ফুৰিছ, সদায় সদায় এইবিলাকতকৈ ভাল এটা বস্তু আছে, নাৰায়ণ, কৃষ্ণ, হৰি, বিষ্ণু, যাদৱ, মাধৱ, যদু নন্দন, মধুসূদন, ঈশ্বৰ পুৰুষৰ নাম অমৃত আছে। হেৰৌ জিভা তই এইবিলাক লচোন, তোৰ লগতে তোৰ গোটেই শৰীৰটোৰে কল্যাণ হৈ যাব। তো জিভাখনে যি খাওঁ, ধৰি লওক ৰাতি 10 বজাৰ ভিতৰত বিজ্ঞানসন্মতভাৱে খাব লাগে, 11 বজাত যদি 12 বজাত যদি সদায় সদায় খায় তেতিয়াহ'লে সি বদ হজম হ'ব, গেছ হ'ব। বেমাৰটো কাৰ কাৰণে হ'ল? গোটেই জিভাখনৰ কাৰণে নহয়নে? সমস্ত শৰীৰটোৰ লগতে জীৱাত্মাৰো কল্যাণ সাধন হ'ব যদি জিভা নামৰ ইন্দ্ৰিয়টোক আমি ভালকৈ নিয়ন্ত্ৰণ কৰিবলৈ শিকোঁ বা চেষ্টা কৰোঁ। এতিয়া সেই জিভাখনক কৈছে, বাক্যৰ কথা কৈছে, যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি সিহি অপবিত্ৰ। যি বাক্যত কৃষ্ণ কথা যুক্ত হৈ থকা নাই সেই বাক্যবিলাক চোৱা পাতনিতকৈও লেতেৰা বুলি কৈছে। এতিয়া বাক্য কোনে ক'ব? জিভাইহে ক'ব। জিভাখনৰ লগত দাঁতকেইটা থাকিব লাগিব। দাঁতকেইটা থকালৈকে শব্দৰ উচ্চাৰণটো ঠিকেই থাকে। দাঁতকেইটা যিদিনাই গোটেইকেইটা সৰিব আৰু শব্দ কিবা লেবালেব হয়, নুফুটে, ক'লেও বুজি নাপাওঁ, তাৰমানে দাঁতকেইটা নাথাকিলে আৰু থাকিলে পাৰ্থক্যটো বুজি পাওঁ আমি যে দাঁতৰ কৰ্মটো কি, দাঁতৰ কৰ্ম কি, এই কথাটো আমি সমস্তজনাই বুজিবলৈ চেষ্টা কৰিব পাৰোঁ এনেকৈ। আৰু সেই জিভাখনৰ নাম অমৃত আশ্ৰয় নকৰি যদি কৃষ্ণ গুণ নাগাই কৰৈ আনসে ব্যাখ্যান, যদি কৃষ্ণ নাম আশ্ৰয় নকৰি আন কথাহে প্ৰকাশ কৰি থকা হয়, জানা জিভা ভৈল তাৰ বেংগৰ সমান। মনত ৰাখিবা, তাৰ জিভাখন ভেকুলীৰ জিভা বুলি কৈছে। এতিয়া ভেকুলীৰ জিভা বুলি কওঁতে সৰুতে বিদ্যালয় পাঠ্যপুথিত আমি পদ্য এটাও পঢ়িছিলোঁ। পদ্যটো আপোনালোকৰ মনত আছে, আমি কৈহে দিম অকণমান। পদ্যটো কি আছিল? অ' ফুল নুফুল কিয়, গৰুৱে যে আগ খাই মই নুফুলিম কিয়। জিভাৰ জ্ঞানটো তেতিয়াই দি থৈ গৈছে আমাক। এতিয়া 50 বছৰ, 60 বছৰ, 70 বছৰত ভৰি দিহে পাইছোঁ এইটো নহয়, আমাক বিদ্যালয় পাঠ্যপুথিতে দি থৈ গৈছে। অ' ফুল নুফুল কিয়, কেলে নুফুলে? গৰুৱে যে আগ খাই মই নুফুলিম কিয়। অ' গৰু আগ খাওঁ কিয়? গৰখীয়াই গৰু নৰখে, মই কেলে নাখাম, মইনো নাখাম কিয়?
গৰু সোধা হ'ল, গৰখীয়া সোধা হ'ল বোলে গৰু কেলে নৰখ? ৰান্ধনীয়ে ভাত নিদিয়ে নহয়, কেলে ৰখিম? ৰান্ধনী ভাত নিদিয় কিয়? খৰিকটীয়াই খৰি নিদিলে মই কিহত ৰান্ধিম ভাত? কেনেকৈ ৰান্ধিম? বোলে খৰিকটীয়া খৰি কেলে নিদিয়? মেঘে যে বৰষুণ দিয়ে, মই কেনেকৈ দিম খৰি? বোলে মেঘ বৰষুণ দিয় কিয়? মোৰ গাতহে দুখ হ'ল। ভেকুলীয়ে যে তুৰতুৰাই, মইনো নিদিম কিয়? ভেকুলীক সোধা হ'ল বোলে ভেকুলী তুৰতুৰাই থাক কিয়? উত্তৰটো কি দিলে? বোপা ককাৰ হস্তু মইনো এৰিম কিয়? এতিয়া আমাৰ জিভাখন বোপা ককাৰ হস্তু যদি আমি কৃষ্ণ কথা নকৈ বেলেগ কথা কৈ থাকিম জানিব, আৰু বংশটো তেনেকুৱাই। সেইটোৱে বোপা ককাৰ হস্তু। সেই জিভাখন ভেকুলীৰ জিভা বুলি কোৱা মানে মানুহজনক কাৰ লগত তুলনা কৰিলে? স্বাভাৱিকতে মানুহজনক ভেকুলী বুলিয়ে ক'লে। এতিয়া আমি জানো প্ৰকৃততে ভেকুলী হয়? আমিতো ভেকুলী নহয়। সেইকাৰণে আমি কথাখিনি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। এনেকৈ কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত পৰম জ্ঞান প্ৰকাশ কৰিছে। মোৰ ভক্ত হব পুনু নিষ্কাম হুয়, ই কথা নিশ্চয় মাৱ শুনিও নিৰ্ণয়। শালুক্য সামীপ্য মূৰ হাৰুইপ আৱৰ, সাজুৰ্য সহিতে মুখ পাঞ্চৰুচি কৰ। মূৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে, মই যাচি দেও যদি তথাপি নলৱে। মা, ভক্তি কৰিলে মুক্তি নিশ্চিত। সেই ভক্তি কৰিবলৈ গৈ মুক্তি নিশ্চিত হোৱাৰ লগে লগে এটি জীৱৰ সেই 5 প্ৰকাৰ সিদ্ধি লাভ হয়। কিন্তু মা, মোৰ যিসকল একান্ত ভকত তেওঁলোকক আকৌ মই যাচি দিলেও এই মুক্তিবিলাক গ্ৰহণ নকৰে। মোৰ ভকতজন, একান্ত ভকতজন তেনেকুৱাই, যিটো কথা নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই প্ৰথম উল্লেখ কৰিছে যে মুক্তিটো নিস্পৃহ যিটো, সেহি ভকতক নমো ৰসময় মাগুহু ভকতি। যিজনে মুক্তিও বাঞ্ছা নকৰে, তেওঁ এটা বিচাৰে, সেইটো হ'ল ৰসময় মাগুহু ভকতি। তেওঁ কেৱল ৰসেৰে পৰিপূৰ্ণ হৈ থকা ভক্তিহে আশ্ৰয় কৰে। ভক্তি কৰিলে মুক্তি হ'ব নহ'ব এইবিলাক দৰকাৰ নাই। শাস্ত্ৰই নিশ্চিত কৰি দিছে, ভক্তি কৰা মুক্তি নিশ্চিত। কি মুক্তি পাম, কেনেকৈ পাম, কিমান দিনলৈ পাম, এইবিলাক আপোনাৰ মোৰ দৰকাৰ নাই। একান্ত ভকত যদি হ'বলৈ চিন্তা কৰিছোঁ, তেতিয়াহ'লে একান্ত ভকতৰ লক্ষণ হ'ল কেৱল ৰসময় ভক্তিৰ মাজত নিজকে আশ্ৰয় কৰি ৰখা, এই ব্যৱস্থাটোৰ কথা কৈছে। মা, তুমি মনত ৰাখিবা, তোমাক মই চিনাকি কৰি দিছোঁ, ভকত প্ৰতিমা মূৰ 2 অধিষ্ঠান, 2 কো পূজা দৰ্শনে কৰিবে আতি মান। মা, ভকতৰ ৰূপটো হ'ল মোৰ 2 নম্বৰ ৰূপ, আৰু এই 2 নম্বৰ ৰূপটোক যদি তুমি সেৱা কৰা, জানিবা মা তুমি মোকেই সেৱা কৰিছা। যদি মা তুমি ভকতক দৰ্শন পাইছা, জানিবা তুমি মোকেই দৰ্শন পাইছা। সিদ্ধান্ত দিলে, ভকতক পাই যিটো নকৰে হৰিষ, মোক পাই সিটোজনে কৰিবে কি। যে এজন ভকতক
দৰ্শন পাই যদি আনন্দ কৰিবলৈ শিকা নাই, এজন ভকতক পাই যদি সেৱা কৰিবলৈ শিকা নাই, সেইজনে মোক পালে কি কৰিব মই আগতেই জানো। এই মুহূৰ্তত যদি আমাৰ আগত শংখ চক্ৰ গদা পদ্ম চাৰিখন হাতত চাৰি অস্ত্ৰ লৈ ভগৱন্ত স্বয়ং প্ৰকাশমান হৈ দিয়ে, আপুনি মই যিসকল এশৰণীয়া নহয়, আপুনি মই সন্দেহ আৱৰ্তত থাকিম। চাৰিখন হাতত চাৰি অস্ত্ৰ আছে বুলি শুনিছোঁ, ভগৱন্ত এনেকে সন্মুখত ওলাব জানো? আপোনাৰ মোৰ বিশ্বাসটো নহয়। কিন্তু যিসকল একান্ত ভকত তেওঁলোকে ভগৱন্তক স্বয়ং হৃদয়ত এনেকৈয়ে দৰ্শন পাই থাকে। তেওঁলোকৰ কাৰণে সন্মুখত প্ৰকট হ'ব নালাগে ভগৱন্ত। যিটো শংকৰ গুৰুজনাই ক'লে, ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এই সিদ্ধান্তটো আমাক দৰ্শন কৰালে।